হেল্ল' এভৰিৱান, আজি হৈছে আমাৰ কলেজৰ ফেয়াৰৱেল। মানে আমাৰ ফেয়াৰৱেল 3টা বছৰ কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। আৰু ৰাতিপুৱাৰ পৰাই ইমানেই বেছি বৰষুণ একদম ৰাতিপুৱাৰ পৰা 12টা বাজিলে। 12টা বজাত ওলাই আহিছোঁ। কি ক'ম, একদম এইফালে দেখিছে এজনী কয় আমি মানে এনেকৈ হ'লেও আহিছোঁ, মানে আমি এৰি নিদিওঁ, আমি যামেই। ইমান ভালকৈ চব সাজি কাচি আহিছে, বৰষুণ ধুই দিছে গাইজ, কিন্তু হ'লেও আমি বৰষুণ নেওচি হ'লেও আমি যাম, কাৰণ আমাৰ এই ফেয়াৰৱেল আমি নগ'লেনো কোন যাব। আৰু মানে কি ক'ম, নগা পলিটেকনিকে আমাৰ এৰিব বিচৰা নাই, সেইকাৰণে একদম পূৰা বৰষুণে বাধা দি দিছে। আকাশেও কান্দিছে ন যামগৈ বুলি। তো সেয়া আজিৰ দিনটো কাৰ্যসূচী কি হ'ল কি নাই সেইবোৰ মই দেখাই থাকিম। ৰুজুমে কৈছে মোকো উঠা, দিনটো প্ৰগ্ৰেম দেখাই থাকিম। প্ৰগ্ৰেম ধেৰ আছে বাৰু, কিন্তু বৰষুণৰ কাৰণে কি হয় কি নাই ঠিক নাই, মুঠতে কিবা এটা হ'ব। আৰু লগত মই চেষ্টা কৰিম গোটেইখিনি কেপচাৰ কৰিবৰ কাৰণে। বহুত বৰষুণ গাইছে, বহুত বৰষুণ। আৰু এইফালে কলেজো আহি পালোঁ। বতৰটো পিছলৈ ভাল কৰিলে আৰু আহি পাই ইয়াত দিছে বেটছ দিছে, ধুনীয়াকৈ আমাৰ আদৰণি জনাই লৈ গৈছে অডিটৰিয়ামলৈ। আৰু ব'লকচোন আজি কি হয় ব্লগটোত চাওঁ। আমি গম পাম যে এইখিনি আমাৰ আজিৰ পৰা সদস্য আৰু বিদায় দিয়া অৰ্থ হ'ল যে হয়তো এছাইনমেণ্ট, প্ৰেক্টিকেল, ঘৰত যোৱা ছুটি, মিটিং থকা আৰু এইফালে প্ৰগ্ৰেম চলি থকাৰ মাজতে আমাক খাবলৈও দিলে। চিকেন ফ্ৰাইড ৰাইচ দিছিলে।